নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে খবৰ এক নিউজ 18 ষ্টুডিঅত মই জয়ন্ত মাধৱ গোস্বামী ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস হোৱাৰ লগে লগে পশ্চিম অসমৰ ভাৰতবংগ সীমান্তত আৰম্ভ হৈছে ব্যাপক খহনীয়া দক্ষিণ হালমৰা মানকচৰ জিলাত নৈৰ বুকুত সম্পূৰ্ণৰূপে জাহ গ'ল বিএছএফ কেম্প বিদ্যালয় ঈদগাহ চিকিৎসালয়ৰ লগতে বিশেষকৈ ভাৰত বাংলাদেশ সীমান্তৱৰ্তী দেৱানের আলগা খাগৰাছৰ নীলখিয়া নুপুরের আলগা বড়াইর আলগা বামুনডাঙ্গা পাতাকাটা আদি অঞ্চলত খহনীয়াৰ ফলত গৃহহীন হৈছে বহু পৰিয়াল বিগত এটা সপ্তাহত ব্ৰহ্মপুত্ৰ নৈৰ ভয়াবহ ৰূপে গ্ৰাস কৰিলে শতাধিক পৰিয়ালৰ ঘৰ দুৱাৰ এটা ঈদগাহ এনেদৰে খহনীয়াৰ জাহ যোৱা পৰিলক্ষিত হৈছে কেমেৰাত বন্দী হৈছে এই দৃশ্য কেৱল ঈদগাহে নহয় বিএছএফৰ কেম্প জাহ গ'ল খহনীয়াত আমি দেখুৱাইছো বৰ্তমান ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস হোৱাৰ লগে লগে পশ্চিম অসমৰ ভাৰতবংগ সীমান্তত আৰম্ভ হৈছে ব্যাপক খহনীয়াত তাণ্ডৱ লীলা আৰু এই খহনীয়াত তাণ্ডৱ লীলাত ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গ'ল বিএছএফৰ কেম্প বিদ্যালয় গৃহ ঈদগাহ চিকিৎসালয়ৰ লগতে এখন গাঁও সম্পূৰ্ণৰূপে জাহ গ'ল লুইতৰ বুকুত বিশেষকৈ ভাৰত বাংলাদেশ সীমান্তৱৰ্তী দেৱাইনের আলগা খাগৰাছৰ নীলখিয়া নুপুরের আলগা বড়াইৰ আলগা বামুনডাঙ্গা পাতাকাটা আদি অঞ্চলত খহনীয়াৰ ফলত গৃহহীন হৈছে শতাধিক পৰিয়াল বিগত এটা সপ্তাহত ব্ৰহ্মপুত্ৰ নৈৰ ভয়াবহ ৰূপে গ্ৰাস কৰিলে শতাধিক পৰিয়ালৰ ঘৰ দুৱাৰ বাংলাদেশ সীমান্ত ইয়াত মোটামুটি 300 পৰিয়াল ঘৰ আছিল আৰু এখন ডাঙৰ হস্পিটাল আছিল ইয়াতে তার লগতে আমার বিএসএফ কেম্প আছিল স্কুলও আছিল সরকারি হসপিটাল তো আছিল সরকারি স্কুলও আছিল নদী এনেকা পরিস্থিতি হৈ গৈছে মানে 3 বিঘা 4 বিঘা একবারে পাক মারি দিয়ে আর ডাবাই লৈ যায় ৰাইজে নখ জোকাৰিলে নৈ বয় এই আপ্তবাক্যশাৰীৰ সত্যতা প্ৰতিপন্ন কৰি বাক্সাত বৰলীয়া নৈৰ ওপৰত ৰাইজে নিৰ্মাণ কৰিলে বাঁহৰ দলং বাক্সাৰ তামুলপুৰ নাগৰিজুলি লতিবাৰী সংযোগী পথত বৰবালি সিহাত গাঁথনিৰ ধন ভাঙি ৰাইজে নিৰ্মাণ কৰিলে বাঁহৰ দলং প্ৰায় 9খন গাঁৱৰ লোক একত্ৰিত হৈ দলং নিৰ্মাণ কৰাৰ লগতে চৰকাৰ তথা বিটিচি প্ৰশাসনৰ কঠোৰ সমালোচনা ৰাইজৰ বহু বছৰ আগতে বৰলীয়া নৈৰ ওপৰত বৰবালি সিহাত নিৰ্মাণ কৰিছিল এখন সৰু লোৰ দলং অপৰিকল্পিতভাৱে নিৰ্মাণ কৰা দলংখন নিৰ্মাণৰ 2-3 বছৰ পিছতেই জৰাজীৰ্ণ হৈ পৰাত বিচ্ছিন্ন হৈ পৰে যোগাযোগ ফলত এক দশকৰো অধিক কাল ধৰি যাতায়াতৰ ক্ষেত্ৰত অঞ্চলটোৰ ৰাইজে জিয়াটো ভুগি আহিছে বিশেষকৈ তামুলপুৰ মহকুমাৰ গেৰুৱাৰ পাৰ মাছগাড়ী লতিবাৰী ডুঙৰগাঁও শিমলাবাৰী ফেহুৱাজান আদি গাঁৱৰ ৰাইজে বাৰিষা আহিলে যাতায়াতৰ নামত ভুগে নৰক যন্ত্ৰণা স্থানীয় জনপ্ৰতিনিধি তথা বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ এখন পকী দলং নিৰ্মাণৰ বাবে আবেদন জনায়ো বিফল হৈ আহিছিল স্থানীয় ৰাইজ আৰু যাৰ ফলত অঞ্চলটোৰ ৰাইজে গাঁথিৰ ধন ভাঙি যাতায়াতৰ বাবে বাহেৰে নিৰ্মাণ কৰিলে এই বাঁহৰ দলংখন এৰুৱাপাৰ শিমলাবাৰী ফিহুৱাজাৰ বৰলীয়াপাৰ মাছগাড়ী এনেকৈ লতিবাৰী ডুঙাৰগাঁও এই অঞ্চলৰ ৰাইজ প্ৰায় 9খন গাঁৱৰ ৰাইজে ইয়াতে প্ৰতি বছৰে আমাৰ মানে এই দলংখন মেৰামতি কামত আমাক সহযোগ কৰি আহিছে এইবেলেও আমি দলংখন কিছুদিন আগতে ভাঙি যোৱাৰ পিছত আপোনালোকে দেখিছে এই শাকো দি লৈ আমি যাতায়াতটো আমি কুশল কৰি ৰাখিছোঁ যদি এই শাকৰ পৰা কেইবাজনৰ পানী বাগৰি গৰি হাত ভৰি ভাঙি গৈছে এতিয়া আমি বাৰে প্ৰতিটো মানে চৰকাৰৰ ওচৰত অনুৰোধ জনাই আছিলোঁ ইয়াত এখন ভাল দলং এখন দিয়ক RCC ব্ৰিজ এখন আমাক চেংচন কৰি দিয়ক কিন্তু কোনো চৰকাৰে কোনো ধৰণৰ আমাক গুৰুত্ব নিদিলে চৰকাৰৰ অনুমতিৰ পিছতে মহানগৰীত খোল খালে শ্বপিং মল হোটেল ৰেস্তোৰাঁ জিমৰ লগতে শ্বপিং মল খোলাৰ বাবে প্ৰশাসনে বান্ধি দিছে কেতবোৰ নীতি নিৰ্দেশনা সামাজিক ব্যৱধান মানি চলাৰ লগতে গ্ৰাহক বিক্ৰেতাসকলে পৰিধান কৰিব লাগিব মাস্ক আৰু এই নিৰ্দেশ অমান্য কৰা সকলক আৰক্ষী প্ৰশাসনে বিহিব 1000 টকাৰ জৰিমনা কিন্তু চৰকাৰ প্ৰশাসনে বান্ধি দিয়া কোভিড-19ৰ প্ৰটকল কিমানখিনি মানিছে মহানগৰবাসীয়ে মহানগৰীৰ শ্বপিং মলসমূহত কৰা হৈছে এনে কৰোনা সংক্ৰমণ ৰোধৰ সকলো ব্যৱস্থা মানি চলিছে নে সামাজিক ব্যৱধান আৰু এই প্ৰশ্ন এই মুহূৰ্তত উত্থাপিত হৈছে শ্বপিং মলসমূহ খোলাৰ অনুমতি প্ৰদান কৰা হৈছে আৰু কালিৰে পৰা মহানগৰীৰ শ্বপিং মলসমূহ খোল খাইছে হোটেল ৰেস্তোৰাঁসমূহ খোল খাইছে জিমসমূহ খোল খাইছে গতিকে তেনেস্থলত যিসমূহ নিৰ্দেশনা বা প্ৰটকল বান্ধি দিয়া হৈছে সেইসমূহ কিমান দূৰ পালন কৰিছে এই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে সেয়া এক লক্ষণীয় বিষয় बेसिकली कहते हैं जो हम लोगों का जो गवर्नमेंट के जो गाइडलाइंस है वी विल कहते स्ट्रिक्टली कहते फॉलो दैट गाइडलाइंस वंस करते कस्टमर जब भी मॉल में जो भी एंट्री करेगा वी हैव करते ऑटोमेटिक करते सैनिटाइजर
कि उनको ना टच करना पड़े, ना कोई चीज़ छूना पड़े। एंड वी हैव कहते हैं स्ट्रिक्टली करते हैं ऑल द गाइडलाइंस एज पर गवर्नमेंट गाइडलाइंस। सोशल डिस्टेंसिंग, बिना मास्क के कोई मॉल के अंदर एंट्री नहीं है, हैंड सैनिटाइजिंग स्ट्रिक्टिंग और सोशल डिस्टेंसिंग जितना भी मेंटेन कर सकते हैं उसका स्ट्रिक्टिंग। इवन आरोग्य सेतु ऐप एंड कोई भी कस्टमर अगर मॉल में आता है तो उनका डेटा एंट्री विथ कॉन्टैक्ट नंबर के साथ, इफ़ एनी वन करते हैं फाउंड इन दैट पीरियड कि अगर कोविड ये हुआ तो उस सर्कल में हम सबको कहते हैं यहाँ से पुलिस को इन्फॉर्म करता है कि यस ये जो सर्कल में मिला है वो नंबर में ये सर्कल में इस आवर में ये नंबर्स यहाँ पे मिला है। हिस्ट्री रहेगा, सबके यहाँ पे हिस्ट्री रहेंगे। और जिनके आरोग्य सेतु जिनके ऐप नहीं जो इंस्टॉल करते हैं उनको हम लोग यहाँ पे इंस्टॉल करवा पा रहे हैं। और समहाउ होता है कि जिनके पास स्मार्टफोन नहीं है तो उन लोगों के लिए ये ट्रैवल हिस्ट्री उनको देना पड़ता है कि वो कोई बाहर से नहीं आए हुए हैं, ये नहीं है, उसका यहाँ पे अपडेट कराना पड़ता है। আৰু কাইলৈ 5 আগষ্ট আৰু বহু প্ৰতীক্ষিত 5 আগষ্টৰ বাবে অধীৰক অপেক্ষা কৰা হৈছে, কিয়নো 5 আগষ্টত ৰাম মন্দিৰৰ ভূমি পূজন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আৰু অযোধ্যাত এতিয়া উদুলি মুদুলি পৰিৱেশ। এই মুহূৰ্তত আমি অযোধ্যাৰ পৰিৱেশ আপোনালোকক দেখুৱাম পোনপটীয়া সম্প্ৰচাৰত। সকলো প্ৰস্তুতি এই মুহূৰ্তত সম্পূৰ্ণ কৰি তোলা হৈছে কাইলৈৰ বাবে। কাইলৈ 12:30 বজাত মোদী উপস্থিত হ'ব অযোধ্যাত আৰু ৰাম মন্দিৰৰ ভূমি পূজনত অংশগ্ৰহণ কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। আৰু বৰ্তমান ৰাম বন্দনাৰে আকাশ বতাহ মুখৰিত হৈ পৰিছে অযোধ্যাৰ। এয়া পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছোঁ, প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে অযোধ্যাত। क्योंकि प्रधानमंत्री अयोध्या पहुंचने के बाद सबसे पहले इसी मंदिर पे पहुंचेंगे। रही बात अयोध्या के लोगों की, तो निश्चित तौर पर अयोध्या के लोग इस समय उत्सव बनाते नजर आ रहे हैं, चाहे वो साधु संत हो या फिर गृहस्थ। लगातार इन लोगों ने एक लंबे समय तक राम मंदिर आंदोलन के संघर्ष को देखा है और यही कारण है कि जब उनका सपना साकार हुआ है तब वो फूले समाते नजर नहीं आ रहे हैं और जम कर इसका जश्न मना रहे हैं। नहीं छोड़ दीजिए। আৰু কাইলৈৰ বাবে এনেদৰে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তোলা হৈছে। दीपोत्सव किया जाए, एक संदेश देने की कोशिश की जाए कि भक्ति भजन भगवे के रंग के साथ ही जो अदालत के फैसले के ऊपर भरोसा जताया है, देश के तमाम लोगों ने न्यायिक व्यवस्था के ऊपर जो भरोसा जताया है, अब उसको एक उत्सव में बदलने की तैयारी कर ली गई है। हर आमो खास का इसमें इन्वॉल्वमेंट है, हर आमो खास इसमें शरीक है। ये कोशिश की गई है कि हर आदमी इसमें शामिल हो, वो अपने घर पर, दुकान पर या जहां भी उसको उचित लगता है वहां पर वो खुद दीप जलाए और एक संदेश देने की कोशिश करे कि जिस तरह से अंधकार, एक दीपक जलने से अंधकार का नाश हो जाता है, बिल्कुल उसी तरीके से बरसों का जो इंतजार था वो अदालत के फैसले के बाद खत्म हो गया है। और अब इस दीपोत्सव से, इस दीपदान के माध्यम से ये संदेश दिया जाए कि अब वो अंधकार खत्म हो चुका है। भगवान राम के लिए एक भव्य मंदिर के निर्माण का कार्यारंभ कल शुरू हो जाएगा। तो वही 32 सेकंड जो अभिजीत मुहूर्त के हैं और वो 2 घंटे जब पीएम मोदी अयोध्या में रहेंगे और उसके बाद फिर वो सदियां जो हमेशा याद की जाएंगी, उसकी तैयारी चल रही है अयोध्या से लेकर लखनऊ और पूरी देश दुनिया में। আৰু এই মুহূৰ্তত আমি জনাইছোঁ আপোনালোকক অযোধ্যাৰ এই পৰিৱেশ আমাক জনাই আহিছে আমাৰ সাংবাদিকসকলে। কেইবাগৰাকীও সাংবাদিকে বৰ্তমান প্ৰস্তুতিৰ বিষয়ে জনাইছে। নিৰাপত্তাৰ অভিদ্য দুৰ্গত পৰিণত হৈছে বৰ্তমান অযোধ্যা, কিয়নো প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হৈছে। পানী নসৰকা নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে সমগ্ৰ অযোধ্যাত। ইতিমধ্যে আমি জনাইছিলোঁ যে ৩৫০০ বাহিনী মোতায়েন কৰা হৈছে আৰু মোদীৰ নিৰাপত্তাৰ বাবে ৪০ বছৰৰ তলৰ যুৱ আৰক্ষীক মোতায়েন কৰা হৈছে। আৰু এনেদৰে নিশাৰ পৰিৱেশো আমি দেখুৱাইছোঁ। নিশা এক মায়াময় পৰিৱেশে বিৰাজ কৰে। নানা ৰঙীয়া আলোকেৰে উদ্ভাসিত হৈ উঠে সমগ্ৰ অযোধ্যা। ন কইনাৰ দৰে সজাই পৰাই তোলা হৈছে অযোধ্যাক। पुष्टिं पिंगलां पद्ममालिनीं चंद्रां हिरण्मयीं
আৰু মাজত মাত্ৰ কেইটামান ক্ষণ আছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমি জনাইছোঁ 40 কেজি ওজনৰ এটা ৰূপৰ ইটাৰে ভূমি পূজন ৰাম মন্দিৰৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি কৰিব প্ৰধানমন্ত্ৰীগৰাকী আৰু তাৰে প্ৰস্তুতি এই মুহূৰ্তত তুংগত আৰু অযোধ্যাত এতিয়া ৰাম বন্দনাৰে মুখৰ হৈ পৰিছে আকাশ বতাহ বিৰতিৰ পিছত পুনৰ স্বাগতম আৰু আমি আপোনাক দেখুৱাই আহিছোঁ অযোধ্যাৰ পৰিৱেশ অযোধ্যাৰ পৰা পোনপটীয়া সম্প্ৰচাৰ কিয়নো অযোধ্যাৰ ৰাম মন্দিৰৰ ভূমি পূজনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে কাইলৈ जी बिल्कुल अनामिका हम देख भी रहे हैं कि उमा भारती हाँ जी बिल्कुल अनामिका हम देख भी रहे हैं कि उमा भारती और আৰু ৰাম মন্দিৰৰ ভূমি পূজনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভূমি পূজনক লৈ অযোধ্যাত এতিয়া উৎসৱমুখৰ পৰিৱেশ আৰু সেই পৰিৱেশ পোনপটীয়াকৈ আমি দেখুৱাই আহিছোঁ ৰাম বন্দনা বৰ্তমান অব্যাহত আছে ৰাম বন্দনাৰে মুখৰ হৈ আছে সমগ্ৰ অযোধ্যাৰ পৰিৱেশ সোমবাৰৰ পৰা গণেশ পূজাৰে অযোধ্যাত আৰম্ভ হৈছে 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী অযোধ্যা আৰু বেনাৰসৰ 21 গৰাকী পণ্ডিতে কৰিছে পূজা অৰ্চনা আজি অনুষ্ঠিত হ'ব ৰাম অৰ্চনা মুঠৰ ওপৰত অযোধ্যাত এতিয়া আৱতৰীয়া দীপাৱলীৰ পৰিৱেশ ইপিনে ন কইনাৰ দৰে সজাই পৰাই তোলা হৈছে সমগ্ৰ অযোধ্যাত চৌপাশে টেণ্ট বেনাৰ পোষ্টাৰ লগোৱা হৈছে ৰং বিৰঙী আলোকসজ্জাৰে মায়াময় হৈ উঠিছে পৰিৱেশ সোমবাৰে নিশা অযোধ্যাত উপস্থিত হৈ ভূমি পূজনৰ প্ৰস্তুতিৰ বুজ লয় মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও সমগ্ৰ অযোধ্যাতে লগোৱা হৈছে লাউড স্পিকাৰ কিয়নো অযোধ্যাবাসীয়ে যাতে ঘৰত থাকি শুনিব পাৰে ভূমি পূজনৰ কাৰ্যসূচী লগতে প্ৰধানমন্ত্ৰীৰ ভাষণ উল্লেখযোগ্য যে কৰোনাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ভূমি পূজনত যাতে অধিক লোকৰ সমাগম নঘটে তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে লাইভ টেলিকাষ্টৰ ব্যৱস্থা কৰা হৈছে ৰাম মন্দিৰৰ ভূমি পূজনৰ সমান্তৰালকৈ কটকটীয়া কৰি তোলা হৈছে অযোধ্যাৰ নিৰাপত্তা ব্যৱস্থা পৰৱৰ্তী খবৰ নগাঁৱত নাৰ্ছক প্ৰহাৰ এগৰাকী চিকিৎসকৰ প্ৰহাৰত আহত হয় 4 গৰাকীকৈ নাৰ্ছ ডক্টৰ প্ৰদীপ শইকীয়াৰ বিৰুদ্ধে মাৰপিটৰ অভিযোগ উত্থাপিত হয় নগাঁও কপিলী নাৰ্ছিং হোমত সংঘটিত হৈছে এই ঘটনা চিচিটিভিত বন্দী হৈছে চিকিৎসকে নাৰ্ছক প্ৰহাৰ কৰাৰ এই দৃশ্য নগাঁৱত নাৰ্ছক প্ৰহাৰ এগৰাকী চিকিৎসকৰ আমি দেখুৱাইছোঁ চিচিটিভিত বন্দী হোৱা সেই দৃশ্য আমাৰ হাতত আহি পৰিছে সেই দৃশ্য যি দৃশ্যক লৈ এই মুহূৰ্তত নগাঁৱত ব্যাপক চাঞ্চল্য বিৰাজ কৰিছে এগৰাকী দুগৰাকী নহয় 4 গৰাকীকৈ নাৰ্ছক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে এগৰাকী চিকিৎসকৰ বিৰুদ্ধে ডক্টৰ প্ৰদীপ শইকীয়া চিকিৎসক ডক্টৰ প্ৰদীপ শইকীয়াৰ বিৰুদ্ধে উত্থাপিত হৈছে নাৰ্ছক মাৰপিটৰ অভিযোগ নগাঁও কপিলী নাৰ্ছিং হোমত এই চাঞ্চল্যকৰ ঘটনা আৰু সিসি কেমেৰাত বন্দী হৈছে চিকিৎসকে নাৰ্ছক প্ৰহাৰ কৰাৰ এই দৃশ্য চাওক কেনেদৰে জপিয়াই পৰিছে নাৰ্ছৰ ওপৰত চিকিৎসকগৰাকী আৰু সিসি কেমেৰাত বন্দী হোৱা এই দৃশ্যক লৈ সমগ্ৰ নগাঁৱত বৰ্তমানে অব্যাহত আছে চাঞ্চল্য মানে পেচেণ্ট এটা আহিছিলে পেচেণ্টটো মানে শইকীয়া ছাৰকে দেখাই আছিলে কিন্তু তাৰপিছত তেওঁলোকে মানে বৰুৱা ছাৰ দুইজনৰ মাজতে মানে দেখুওৱা হৈ আছিলে তাৰ আহিলে অহাৰ পিছত এডমিট হ'ল বৰুৱা ছাৰৰ নামতে হ'ল ছাৰে কেছ কৰিলে তাৰপিছতে মানে সেইটো কাৰণে বিপুল বৰুৱা হয় তাৰপিছত মানে মোক মানে সেইটো কাৰণে মানে কৈছে যে তই আনি পেলাই দিছ মইতো দিয়া নাই ছাৰ আপুনি এটেণ্ডেণ্টৰ লগত কথা পাতি লওক তেতিয়া সেইটো গ'ল 27 তাৰিখৰ কথা এইটো তাৰপিছত মই এইকেইদিন ছুটীত আছিলোঁ মানে বিপুল বৰুৱা আৰু প্ৰদীপ শইকীয়া দুয়োগৰাকী স্ত্ৰী বিশেষজ্ঞ হয় মানে দুয়োগৰাকীয়ে ইয়াত চিকিৎসা কৰে হয় আৰু এগৰাকী ৰোগী ইগৰাকীক দিয়াৰ বাবে আপোনাৰ লগত এই কথা হয় 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 তৰ্কাতৰ্কি মানে মোক কৈছে যে তই সেইদিনাখন পেচেণ্টটো মই কিয় দি দিম মই কৈছোঁ ছাৰ মইতো দিয়া নাই আপুনি এটেণ্ডেণ্টৰ লগত কথা পাতি লওক বাছ ইমানটোৱে কথা কৈছে তোক খিৰিকীদি লদি মাৰি পেলাই দিম এনেকৈ ক'লে মই কৈছোঁ ছাৰ আপুনি মোক কেনেকৈ লদি মাৰি পেলাই দিব সেনেকৈ কওঁতে মানে উঠি আহি মানে মোক মানে এফালৰ পৰা মাৰি গৈছে আৰু মূৰত ঘোচা মাৰিছে গালত চৰ মাৰিছে হাত পকাই দিছে আৰু ইয়াৰ পূৰ্বে তেনেকুৱা কিবা তেখেতে কৈছিলে মানে আমাৰ নাৰ্ছিঙততো পোৱা নাইকিয়া মানে বেলেগত যদি হৈছে সেইটো গম নাপাওঁ এয়া মোক ইয়াতে এনেকৈ এক গাড়ী মাৰি দিছোঁ কিবা পেচেণ্ট এটা অহাৰ লগতে লাগিছে মানে পেচেণ্ট এটা ছাৰৰ পেচেণ্ট আছিলে বোলে বেলেগ ছাৰে কৰিলে বেলেগ এটেণ্ডেণ্টে নিজে বেলেগত ছাৰক দেখুৱাইছে সেইকাৰণে
চিষ্টাৰক মাৰিছে। আমি কৈ দিছোঁ মানে বেলেগ ডক্টৰক দি দিছোঁ বুলি কৈ দিছে আমাক। পাৰ্মানেণ্ট নে কি নাজানো, ছাৰহঁতেহে গম পাব। ইয়াত যিকেইজন ডক্টৰ আছে সেইকেইজনেহে গম পাব। ছাৰ মানে ঘপককৈ উঠি বাং মাৰিব লাগিছে, বাং মাৰিছে, গালত মাৰিছে, হাতখন এনেকৈ পকুৱাই ধৰিছে আৰু মাথাত লাগিছে। সীমাবা আৰু মই পিছতে আছিলোঁ। সীমাবাই ববীবাক যেতিয়া মানে ধৰিব গৈছেগৈ, ছাৰে এনেকৈ দিওঁতে গাঁতিটো মাৰিতে বাৰুদ ফাটিছে। মৰাণত পথৰ দুৰৱস্থা। ঐতিহাসিক ধুমচিৰিং ফুকন পথত আজিও নপৰিল এটাও শিল। একাটো বোকা পানীৰ মাজেৰে যাতায়াত ৰাইজৰ। জ্বলা-কলা খাইছে অঞ্চলবাসীয়ে। ৰজা দিনে এটা বৰপুখুৰী আৰু ধুমচিৰিং ফুকনৰ দুটাকৈ মৈদামলৈ যাতায়াত কৰে এই পথেৰে। এনে এটা ঐতিহাসিক পথ আজি অস্তিত্বহীন। পথটো নিৰ্মাণৰ বাবে চৰকাৰক বহু আবেদন নিবেদন কৰিও সুফল পোৱা নাই ৰাইজে। হয়, মৰাণৰ এটা ঐতিহাসিক পথৰ দুৰাৱস্থাই কন্দুৱাইছে অঞ্চলবাসীক। নিতৌ বহু লোকে অহা যোৱা কৰা এই পথটো আছে মৰাণ বিধানসভা সমষ্টিৰ নাহনি গাঁও পঞ্চায়তৰ অন্তৰ্গত নিতাই পুখুৰী আৰু ধুমচিৰিং ফুকন পথৰ মাজত। আৰু ক'ব লাগিব এই পথটোত নিতৌ বহু লোকে অহা যোৱা কৰে। বাৰিষা হ'লে শোচনীয় হৈ পৰে, কিন্তু আজিলৈকে এই পথৰ ওপৰত এটাও শিল নপৰিল। আৰু মোৰ ওচৰতে আছে ইয়াৰ স্থানীয় ৰাইজ। মই পোনে পোনে তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম কেনেধৰণৰ সমস্যাৰ সন্মুখীন হয় আপোনালোকে। চাওক, আমাৰ এই যিটো মৰাণ আঞ্চলিক মৰাণ বিধানসভাৰ আপোনাৰ নাহনি পঞ্চায়তৰ 10 নং ৱাৰ্ডৰ পানীতোলা পুখুৰী গাঁও। আমাৰ এটা ৰজাৰ দিনীয়া ধুমফুকন আলি আছে। মৰাণৰ পৰা আপোনাৰ নিতাই পুখুৰী হৈ যায়, নিতাই পুখুৰীলৈ যায়। এই আলিটোত নিতৌ 100-150 মানুহ ডেইলি যাতায়াত হয়। 4-5খন গাঁৱৰ মানুহ এইফালে অহা যোৱা কৰে। আৰু আমাৰ বাৰিষা দিন আহিলে এনেকুৱা সমস্যা হয় যে আমি এআঁঠুৰ বোকাত খোজকাঢ়ি যাবলগীয়া হয়, গৰু ছাগলী উলিয়াব নোৱাৰা হওঁ। কাৰোবাৰ বেমাৰ হ'লে আমি চাঙিত নিবলগীয়া হয়, যাতায়াতৰ সুবিধা নাই। কংগ্ৰেছ চৰকাৰ দিনতো আমি লিখিত কথিত হিচাপে বহুবাৰ জনাইছিলোঁ, তেওঁলোকৰ দিনতো এই আলিটো হৈ নুঠিল। আৰু এনেকৈ 15 বছৰ কাৰ্য গুচি গ'ল। এনেকৈ আমি বহুবাৰ বিধায়কৰ ওচৰত জনাইছিলোঁ, তেখেতলোকে আমাক এই আলিটোৰ বিষয়ে অকণো চকু কাণ নিদিয়ে। মাহীয়াই চকুহে আছে আমি সিহঁতৰ ওচৰলৈ গ'লে। মৰাণ সমষ্টি বিধায়ক চক্ৰধৰক আহ্বান জনাইছোঁ যে তেওঁ যাতে অতি সোনকালে আমাৰ এই যাতায়াতৰ বাবে অকণমান সুবিধা কৰি দিয়ে, তাৰ বাবে আমি ধন্যবাদ জনাইছোঁ। নিশ্চয়কৈ সঁচাকৈ এই পথৰ দুৰাৱস্থাই দীৰ্ঘদিন ধৰি অঞ্চলবাসীক কন্দুৱাই আহিছে। যিহেতু আজিলৈকে এটাও শিল নপৰিল এই পথৰ ওপৰত। খৰালিও এনে পথৰ দুৰাৱস্থা সঁচাকৈ তথৈবচ হৈ পৰে। বাৰিষা খৰালি সমানে এই পথৰ দুৰাৱস্থাই কন্দুৱাই আহে। যিহেতু পথৰ খৰালি দিনত ইয়াৰ খলা বমাৰ বাবে ইয়াত যাতায়াত কৰিবলৈ অসুবিধা হয়। 108 অথবা যিকোনো জৰুৰী সেৱাৰ গাড়ী ইয়াত কেনেধৰণে যাবলগীয়া হয় ই সহজে অনুমেয়। কিন্তু এই এটা গুৰুত্বপূৰ্ণ পথ, এটা ঐতিহাসিক পথ, তৎসত্বেও বিভাগীয় কৰ্তৃপক্ষ অথবা জনপ্ৰতিনিধিৰ অৱহেলাৰ ফলত এই পথৰ দুৰাৱস্থাৰ বাবে ৰাইজে কান্দিবলগীয়া হৈছে। বছৰ বছৰ ধৰি জনপ্ৰতিনিধি আৰু চৰকাৰী বঞ্চনাৰ সাক্ষী হৈ আহিছে এই ধুমচিৰিং ফুকন পথ। ৰাজ্যৰ ৰোষত শদিয়াৰ বিধায়ক বলিন চেতিয়া। কুণ্ডিল নৈৰ খহনীয়া পৰিদৰ্শন কৰিবলৈ গৈ দল সংগঠন আৰু ৰাজ্যৰ প্ৰশ্নত থকা সৰকা হ'ল বিধায়কগৰাকী। কুণ্ডিল নৈৰ বুকুত ৰাইজে ঐক্যবদ্ধ প্ৰচেষ্টাৰে খান্দি থকা নলাটো পৰিদৰ্শন কৰাৰ লগতে খহনীয়া পৰিস্থিতিৰ সামগ্ৰিক ক্ষতি বুজ লোৱাৰ উদ্দেশ্যেৰে পাগলাম গাঁৱত উপস্থিত হৈছিল বিধায়ক বলিন চেতিয়া। কিন্তু বিধায়কগৰাকীৰ বিভিন্ন প্ৰশ্নৰে থকা সৰকা কৰে উপস্থিত ৰাইজ আৰু দল সংগঠনৰ নেতৃবৃন্দই। বলিন চেতিয়া পৰিস্থিতিৰ পৰিদৰ্শন কৰিবলৈ গৈছিল আৰু তেনে সময়তে ৰাইজৰ ৰোষৰ বলি হয়। ৰাইজে বিভিন্ন প্ৰশ্নৰে ব্যতিব্যস্ত কৰি তোলে বিধায়কগৰাকীক। কুণ্ডিল নৈৰ খহনীয়া পৰিদৰ্শন কৰিবলৈ গৈ দল সংগঠন আৰু ৰাইজৰ প্ৰশ্নত থকা সৰকা হ'ল বিধায়কগৰাকী। কুণ্ডিল নৈৰ বুকুত ৰাইজে ঐক্যবদ্ধ প্ৰচেষ্টাৰে খান্দি থকা নলাটো পৰিদৰ্শন কৰাৰ লগতে খহনীয়া পৰিস্থিতিৰ সামগ্ৰিক ক্ষতিৰ বুজ লোৱাৰ উদ্দেশ্যেৰে পাগলাম গাঁৱত উপস্থিত হৈছিল বিধায়ক বলিন চেতিয়া। কিন্তু বিধায়কগৰাকীক বিভিন্ন প্ৰশ্নৰে থকা সৰকা কৰিলে উপস্থিত ৰাইজ আৰু দল সংগঠনৰ নেতৃবৃন্দই।
আমি বিচাৰিছো ছাৰ কেলে মানে আমাৰ এনেকুৱা আপোনাৰ প্ৰক্ৰিয়াটো কৰোঁতে বুলি তেওঁলোকে ডিপাৰ্টমেণ্টত কেতিয়া কিমানে লগালে সুধিছা ছাৰ এটা কথা মই জানিব ডিপাৰ্টমেণ্টতে তোমালোকে টেণ্ডাৰ কৰোঁতে চেংচন হোৱাৰ পিছত টেণ্ডাৰ কৰি তেওঁলোকে দুমাহ লগাইছে এটা কথা মই জানিব আমাৰ গাত দুখ নাই নহয় ছাৰ জনপ্ৰতিনিধি হিচাপে আপোনাৰ দায়িত্ব আছে আপুনি 15 বছৰ শাসন কৰিছে টকা কাৰণে পইচা গৰাখহনীয়া সমস্যা নামত আপুনি কোনো এটা সমাধান নকৰিলে এইবাৰ কিমান 700 বিঘাতকৈ অধিক কৃষি ভূমি এই গৈছে 5 মাইলৰ ৰাস্তাটো ক'ৰপৰা পইচা আহিলে বিয়াৰ চুবলি পইচা ক'ৰপৰা আহিলে ইয়াতে ঘূম কঠিৰ আগতে পইচা আহিছে তাৰ আগতেও পইচা আহিছে এনেই আহিছে নেকি পইচা সমাধান কিয় হোৱা নাই সমাধান কিয় হোৱা নাই এই কণিল নদী হয় এনেকুৱা ইয়াত আজি কাম কৰিলে তাত খানে ইয়াত কাম কৰিলে তাত খানে এতিয়া আপোনাৰ যিখিনি দায়িত্ব আপুনি পালন কৰাই নাই ঠিক আছে আপুনি ইয়ালৈ আহিছে আপুনি ইয়ালৈ আহিছে ধন্যবাদ জনাইছোঁ কিন্তু আজি আপুনি ব্যক্তিগত হিচাপে আহিছে যাতে এই সমস্যাখিনি লৈ যাতে আপুনি ৰাজনীতি নকৰে যদি ৰাজনীতি কৰে ছাৰ আমি কিন্তু আপোনাক সঠিক প্ৰত্যুত্তৰ দিম ছাৰ কাজিৰঙাত কৰোনাৰ গণসংক্ৰমণ শেহতীয়াকৈ কাজিৰঙাত শিশু মহিলাসহ কোভিড-19ত আক্ৰান্ত হৈছে 12জনকৈ লোক নতুনকৈ কৰোনাত আক্ৰান্ত হোৱাসকলক ভৰ্তি কৰা হৈছে চিকিৎসালয়ত কহৰাৰ অৰণ্য মাৰ্কেটৰ এগৰাকী কৰোনা আক্ৰান্ত ব্যৱসায়ীৰ সংস্পৰ্শলৈ আহিছিল এইসকল লোক কৰোনা আক্ৰান্ত ব্যৱসায়ীজনৰ সংস্পৰ্শলৈ অহা প্ৰায় 60জন লোকৰ সোমবাৰে কৰা হৈছিল স্বাব টেষ্ট ইপিনে আজিৰ দিনটোত 150জন লোকৰ স্বাব পৰীক্ষাৰ ব্যৱস্থা কৰিছে প্ৰশাসনে আনহাতে 12জন লোক আক্ৰান্ত হোৱাৰ পিছতে বন্ধ কৰি দিয়া হৈছে কহৰা বজাৰ সমিতিয়ে নিজাববীয়াকৈ 4 দিনৰ বাবে বন্ধ কৰি দিছে কহৰা বজাৰ আৰু এই খণ্ডত আগবঢ়াইছো আমাৰ সাংবাদিক বিতুপন বৰাৰ এক ৰিপৰ্ট হয় ৰাজ্যত ভয়ংকৰ ৰূপ লৈছে কোভিড-19 ৰাজ্যত প্ৰায় 45,000তকৈ অধিক কোভিড-19 ৰোগত আক্ৰান্ত হৈছে ইতিমধ্যে মই আছোঁ কহৰাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যি মূল প্ৰৱেশদ্বাৰ কহৰাত আছোঁ আৰু ইতিমধ্যে কহৰাত 12জন লোক দুটা দিনত 12জন লোক কোভিড-19ত আক্ৰান্ত হৈছে কিন্তু বিগত যি দীৰ্ঘ সময় আছিল সেই সময়ছোৱাত কিন্তু কাজিৰঙাৰ কহৰাত এজনো লোক আক্ৰান্ত হোৱা নাছিল কিন্তু যোৱা 1 তাৰিখে কহৰাৰ এজন ব্যৱসায়ী কোভিড-19 ৰোগত আক্ৰান্ত হোৱাৰ পিছত এতিয়া হুৰা বাঢ়িবলৈ লৈছে কহৰাৰ যি কোভিড-19 ৰোগী মই দেখুৱাইছোঁ কহৰাত আছোঁ আৰু যাৰ বাবে কহৰা বজাৰ সমিতিয়ে 4 দিনীয়াকৈ যি কহৰা বজাৰ লকডাউন ঘোষণা কৰিছে মই দেখুৱাইছোঁ সামগ্ৰিক দৃশ্য কহৰাৰ সকলো দোকান পোহাৰ বৰ্তমান বন্ধ হৈ পৰিছে মই দেখুৱাইছোঁ এইখন অৰণ্য মাৰ্কেটতে আছিল প্ৰথমজন যি কোভিড-19 ৰোগী ইয়াৰ পৰাই প্ৰথম অৱস্থাত ইয়াৰ বিপণীৰে এজন মালিকৰ আক্ৰান্ত হৈছিল কোভিড-19 ৰোগত আৰু মই দেখুৱাইছোঁ সামগ্ৰিক দৃশ্য আৰু এই বৰ্তমান এই অৰণ্য মাৰ্কেট আৰু কহৰৰ সম্পূৰ্ণ কহৰাৰ যি বজাৰ ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে 4 দিনৰ কাৰণে লকডাউন ঘোষণা কৰিছে কহৰা বজাৰ সমিতিয়ে নিজাববীয়াকৈ এই পদক্ষেপ লৈছে আৰু মোৰ লগত ইয়াৰ স্থানীয় গাঁওবুঢ়া আছে মই তেওঁৰ পৰা জানিম আচলতে কাজিৰঙাত দীৰ্ঘদিনৰ পৰা যি কোভিড-19 ৰোগত বৰ্তমানলৈকে এজন আক্ৰান্ত হোৱা নাছিল হঠাৎ এজন লোক যোৱা 1 তাৰিখে আক্ৰান্ত হোৱাৰ পিছত বৰ্তমান এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কি ক'ব এই সন্দৰ্ভত আজি গোটেই অসমবাসী ৰাইজক জনাবলৈ বাধ্য হৈছোঁ যে আমাৰ কহৰা অঞ্চলত এজনো লোক কোভিড-19 ধৰা পৰা নাছিলে যোৱা 1 তাৰিখত এজন ব্যৱসায়ী এই যিটো অৰণ্য মাৰ্কেটত আমি ৰৈ আছোঁ অৰণ্য মাৰ্কেটৰ এজন ব্যৱসায়ীৰ গাত কোভিড-19 ধৰা পৰাৰ পিছত গোটেই ৰাইজ আতংকিত হ'ল কিয়নো তেওঁ ব্যৱসায়ী হিচাপত প্ৰায় মানুহৰ লগত জড়িত থাকে গতিকে যোৱা 3 তাৰিখত পুনৰ এখন মেডিকেল কেম্প বহা হ'ল স্থানীয় প্ৰশাসনৰ যোগেদি চেকআপ কৰা হ'ল 60জন মানুহ 60জনৰ 12জন কোভিড-19 ধৰা পৰিলে গোটেই মানুহ আতংকিত হৈছে আজি 4 তাৰিখত আজি আকৌ কেম্প বহা হ'ব তাতে নাই কম 150জন মানুহৰ স্বাব টেষ্ট লোৱা হ'ব হয়তো আৰু মানুহ ওলাই যাব পাৰে কিন্তু মই জনাবলৈ বাধ্য হৈছোঁ গোটেই মানুহখিনি আতংকিত হ'ব নালাগে ভয় কৰিব নালাগে ডিষ্টেঞ্চ বজাই ৰাখক মাস্ক পৰিধান কৰক আৰু বেমাৰ আহে আৰু বেমাৰ যায় উক্ত কোভিড-19 মানুহখিনি হয়তো ঈশ্বৰৰ কৃপাত ভাল হৈ যাব আমাৰ কোনো চিন্তাৰ কথা নাই খালি ডিষ্টেঞ্চ বজাই ৰাখি মানুহ চলিলে হ'ল তাৰ কাৰণে ৰাইজে আজি 4 দিনৰ কাৰণে কহৰা লকডাউন মানিছে নিশ্চয়কৈ ইতিমধ্যে কহৰা বজাৰ সমিতিয়ে নিজাববীয়াকৈ 4 দিন যি কহৰা বজাৰ লকডাউন ঘোষণা কৰিছে আৰু লগতে যি স্থানীয় গাঁওবুঢ়াই আহ্বান জনাইছে সকলোকে যে সকলো সজাগ হৈ থাকিব লাগিব সচেতন হৈ থাকিব লাগিব
ৰঙিয়াৰ বগৰীবাৰীৰ বন্যাতক সহায়ৰ হাত আগবঢ়ালে ৰাজ্যৰ কেইবাজনো জনপ্ৰিয় কণ্ঠশিল্পীয়ে পুঠিমাৰী নৈৰ বানত সৰ্বশ্ৰান্ত হোৱা লোকক সহায় কৰিবলৈ ওলাই আহিল অসমৰ কেইবাগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী দুৰ্যোগৰ সময়ত সাধ্য অনুসৰি বানত ককবকাই থকা প্ৰায় 2 শতাধিক পৰিয়ালৰ মাজত সাহায্য বিতৰণ কৰা হয় বহুকেইগৰাকী ব্যক্তিৰ সহযোগত বৰঙণি তুলি দলটোৱে বানাক্ৰান্তৰ মাজত সাহায্য সামগ্ৰী বিতৰণ কৰে জনপ্ৰিয় কণ্ঠশিল্পী ভৃগু কাশ্যপ মন্তুমণি শইকীয়া ৰূপালী কাশ্যপ নিৰ্মালী দাস আৰু গীতালী কাকতিয়ে এই উদ্যোগ গ্ৰহণ কৰে চাউল দাইলৰ পৰা আৰম্ভ কৰি ব্লিচিং পাউডাৰ মাস্ক স্যানিটাইজাৰ মহিলাৰ স্যানিটাৰী নেপকিনৰ অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে এইসকল বন্যাতৰ মাজত যিসকল লোকে পৰিস্থিতি স্বাভাৱিক থাকোঁতে আমাৰ দৰে গায়ক গায়িকাসকলক তেখেতসকলৰ অঞ্চলত চান্দা তুলি গীত গাবলৈ মাতে গতিকে সেইসকল লোক যেতিয়া বানত ককবকাই আছে সেয়া আচলতে আমি দেখি খুব শোকস্তব্ধ হৈছিলোঁ আটাইকেইজনে গতিকে আমি যিমান পাৰোঁ ছ'চিয়েল মিডিয়াৰ জৰিয়তে আমি এটা লাইভ ছেশ্যন কৰিছিলোঁ তাৰ জৰিয়তে অসমবাসী ৰাইজৰ সহযোগত আৰু আমাৰ একান্ত প্ৰচেষ্টাত আমি আগবাঢ়ি আহিছোঁ ৰাইজৰ অবিহনে আমি নহয় গতিকে ৰাইজে আমাক ইমানখিনি সহায় কৰে আমাৰ অনুষ্ঠান চাই আমাক মাতে তেওঁলোকে ইমান মৰম আদৰ দিয়ে সেই অনুযায়ী আমি ভাবিলোঁ ইমান ৰাইজ যেতিয়া অসমখনত এনেকুৱা হৈছে আমি অলপ চিন্তা চৰ্চা কৰি এটা ছাইডত আমি ভাবিলোঁ যে এনেকৈ গৈ আমি অকণমান যদি তেওঁলোকৰ মুখত হাঁহি বিৰিঙাব পাৰোঁ তাত নিশ্চয় আমি অকণমান আশীৰ্বাদ হিচাপে পাম আৰু আমাৰ মনটো ভাল লাগিব।